অসমৰ কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই এটা নিৰ্দেশনা দিছিলে যে কৃষি বিভাগৰ কৰ্মচাৰীসকলে তেখেতসকলে 9:30 পৰা সন্ধিয়া 5:30 কাৰ্যালয়ত থাকিব লাগিব আৰু এই যি তেখেতৰ নিৰ্দেশনা কালি দিনটোত তেখেতে এই নিৰ্দেশনা দিছিলে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ যিটো কৃষি বিভাগৰ কাৰ্যালয় আছে তাত উপস্থিত আছোঁ আৰু এই মুহূৰ্তত মোৰ ঘড়ীত যদি চাই তেতিয়াহ'লে 9:45 হৈছে অৰ্থাৎ 9:15 গৈছে এইটো কাৰ্যালয় আয়ুষ আছে মোৰ সৈতে জিলা কৃষি বিষয়াৰ কাৰ্যালয় বঙাইগাঁও আৰু এই কাৰ্যালয়টোত আহি পেলাই আমি চাব বিচাৰিছিলোঁ আৰু বিভাগীয় মন্ত্ৰীৰ যি নিৰ্দেশনা আছে সেই নিৰ্দেশনা কৃষি বিভাগৰ কৰ্মচাৰীয়ে কিমান পালন কৰিছে সেই দৃশ্য আমি চাবৰ বাবে ইয়াতে আহিছিলোঁ আৰু আমি দেখুৱাবলৈ যত্ন কৰিছোঁ এইটো বৰ্তমান বৰতলা লগাই আছে ইয়াত এইটো কাৰ্যালয়ৰ সন্মুখ ভাগৰ দৃশ্য আমি দেখুৱাইছোঁ কৃষি পৰিদৰ্শকৰ এইটো কাৰ্যালয় ইয়াত দেখিবলৈ পাইছে এতিয়াও তলা ওলমি আছে আয়ুষে যদি দেখুৱায় ইয়াত দেখিবলৈ পাইছে কৃষি পৰিদৰ্শকৰ এইটো কাৰ্যালয় এইটো তলা ওলমি আছে আৰু যদি আমি আহোঁ তেতিয়াহ'লে এইটো এটা কাৰ্যালয় এইটো আপোনাৰ এপাৰ্ট চেল ইয়াত আপোনাৰ তলা খুলিছে কিন্তু ভিতৰৰ ভাগত কোনো নাই আমি ওপৰত আমি যাবলৈ যত্ন কৰিম আয়ুষে যদি দেখুৱায় তেতিয়াহ'লে আমি ওপৰত যাবলৈ যত্ন কৰিম এইটো এটা কাৰ্যালয় আৰু এই কাৰ্যালয়ত বৰ্তমান তলা ওলমি আছে আমি ওপৰতো যাবলৈ যত্ন কৰিম এই মুহূৰ্তত 10 বাজিবৰ হ'ব কিন্তু কৃষি বিভাগৰ এইটো কাৰ্যালয়ত কৰ্মচাৰীৰ উপস্থিতি আয়ুষ আৰু মই দেখুৱাবলৈ যত্ন কৰিছোঁ এয়া আমি প্ৰতিবেদন আমি আমাৰ দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ এয়া দেখিবলৈ পাইছে ইয়াত 10 বাজিবৰ হ'ল অৰ্থাৎ 9:45 গৈছে আৰু দেখিবলৈ দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ এয়া দেখিবলৈ পাইছে প্ৰতিটো কাৰ্যালয়ত এই ধৰণে চকী মেজ সকলো খালী হৈ আছে অৰ্থাৎ চকী মেজ আছে ইয়াত বিষয়া কৰ্মচাৰী কোনোৱেই নাই আমি দৃশ্য দেখুৱাইছোঁ আৰু কেৱল এটা ৰুমৰ দৃশ্যই নহয় এটা কোঠাৰ দৃশ্য নহয় এইটো কোঠাৰ দৃশ্য যদি আমি দেখুৱাওঁ তেতিয়াহ'লে দেখিবলৈ পাইছে ইয়াত বিধে ফাইল আছে কিন্তু ইয়াত বিষয়া বা কৰ্মচাৰীক আমি দেখিবলৈ পোৱা নাই এই ধৰণৰ এটা পৰিৱেশ দেখিবলৈ পাইছে আমি মন্ত্ৰীগৰাকীৰ নিৰ্দেশনা আছিল যে 9:30 বজাত কাৰ্যালয়ত আহিব লাগে এজনো কৰ্মচাৰীক আমি দেখুওৱা নাই প্ৰতিটো কোঠাত আমি দেখুৱাইছোঁ দৃশ্য ND24 দৰ্শকসকলক ইয়াৰ পৰা প্ৰতিটো কোঠাত আমি দৃশ্য দেখুৱাই গৈ আছোঁ এই ধৰণে বৰ্তমান যি কাৰ্যালয়ৰ অৱস্থা আছে আমি কাৰ্যালয়ৰ অৱস্থা দেখুৱাইছোঁ মহকুমা কৃষি বিষয়াৰ এইটো কোঠা আৰু ইয়াতো আমি দেখিছোঁ যে কেইবাখনো টেবুল আছে চকী আছে কিন্তু বিষয়াক দেখিবলৈ পোৱা নাই আৰু জিলা কৃষি বিষয়াৰ এইটো কাৰ্যালয় ইয়াতো আমি দেখিছোঁ যে ভিতৰৰ ভাগত কোনো নাই তলা খুলিছে কিন্তু ভিতৰৰ ভাগত কোনো নাই এগৰাকী ইয়াৰে আছে ব্যক্তি আছে আপুনি কি কাম কৰে ইয়াতে 4th গ্ৰেড আপুনি চোৱা চিতা কৰে হয় কেইটা বজাত অফিচটো খুলি দিয়ে 9:30 বজাত খুলি দিওঁ কিন্তু 9:30 বজাত খুলি দিছে আপুনি এজনো কৰ্মচাৰী কোনো অহা নাই হয় কোনো অহা নাই এতিয়ালৈকেতো অহা নাই এনে কেইটামান বজাত আহে মানে 9:30 পৰা অহা আৰম্ভ হৈ যায় 9:30 পৰা অহা আৰম্ভ হয় কিন্তু আজিতো নাই আজি আহি পোৱা নাই আহিব কিন্তু মিনিষ্টাৰে যে নিৰ্দেশনা দিছে এইবিলাক পাইছেনে নাই সেইটোতো গম নাপাওঁ মই আপুনি গম নাপাব কেৱল আপুনি আহিছে কিমান কৰ্মচাৰী আছে ইয়াতে এতিয়াতো 30-35 জনমান আছে 30-35 জনৰ এজনো নাই নাই বৰ্তমান আহি পোৱা নাই এতিয়ালৈকে অহা নাই আহি পোৱা নাই এনেকৈ সদায় কৰে নেকি নহয় 9:30 খুলি দিয়াৰ পিছতে আহি যায় আমাৰ যিজন বৰবু তেখেতটো 9:30 আহিয়ে যায় 35 জন এতিয়ালৈকে এজনো নাই এতিয়া কি কম হয় মোৰতো ক'ব লগা একো নাই তেওঁলোকে নিজৰ মন মৰ্জিত আহে নেকি সেইটোতো নাজানো কিমান এই আৰু ওপৰত আছে নেকি কথা আৰুতো নাই এইকেইটা কাৰ্যালয়ৰ দৃশ্য আমি দেখুৱাইছোঁ গোটেই কাৰ্যালয়ৰ যিটো কোঠা আছে প্ৰতিটো কোঠাৰ দৃশ্য আমি দেখুৱাইছোঁ আয়ুষে যদি দেখুৱাই এই ধৰণে এই মুহূৰ্তত আমি দৃশ্য দেখুৱাই গৈ আছোঁ যে প্ৰতিটো কাৰ্যালয়ৰ এই ধৰণৰ অৱস্থা আৰু মুখ্যমন্ত্ৰীয়ে কৈছিল যে সময়মতে কাৰ্যালয়ত আহিব লাগে তাৰ সমান্তৰালকৈ কৃষি মন্ত্ৰীগৰাকীয়ে কৈছে কাৰ্যালয়ত আহিব লাগে আপুনি কৰ্মচাৰী এয়া দেখিবলৈ পাইছে ইয়াতে বেলেগ মানুহ আছে কিন্তু এই যিটো কাৰ্যালয় আছে কাৰ্যালয়টোৰ কোনো বিষয়া কৰ্মচাৰী 35 গৰাকী ইয়াতে থকা যিগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে তেখেতে উল্লেখ কৰিছে যে ইয়াতে 35 গৰাকীকৈ বিষয়া কৰ্মচাৰী আছে কিন্তু তাৰে এজনকো তেখেতে ইয়াতে স্থায়ীভাৱে থাকে পিছপিনে তেখেতৰ ৰুম আছে এই কাৰ্যালয় তেখেতে 9:30 খুলি দিছে কিন্তু এই মুহূৰ্তলৈকে আমি এই কাৰ্যালয়টোত আহি উপস্থিত হৈছোঁ আৰু এই কাৰ্যালয়টোত 35 গৰাকী কৰ্মচাৰীৰ এজনো কৰ্মচাৰী উপস্থিত নাই আৰু এই মুহূৰ্তত প্ৰায় 10 বাজিবৰ হৈছে 10 বাজিবলৈ 10 মিনিট বাকী আছে অৰ্থাৎ 9:30 পৰা
কাৰ্যালয়ত উপস্থিত থাকিবলৈ কোৱা নিৰ্দেশনাক যেন অংগুষ্ট প্ৰদৰ্শন কৰিছে কৃষি বিভাগৰ কৰ্মচাৰীয়ে সেই কথাকে প্ৰমাণিত হৈছে বঙাইগাঁৱৰ জিলা কৃষি বিভাগৰ এইটো কাৰ্যালয়ত সম্পূৰ্ণৰূপে বিষয়া কৰ্মচাৰীসকলে যে মন্ত্ৰীৰ নিৰ্দেশনা নামানে সেই কথা প্ৰমাণিত হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।